নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ প্ৰথমটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈছোঁ ফুৰিবলৈ। নতুন বছৰ বুলি ফুৰাই নাছিলোঁ আৰু আজি ওলালোঁ গাঁৱলৈ। গাঁৱৰ ঘৰত সোমাই খুৰীহঁতক লৈ আমি গৈ আছোঁ এতিয়া নদীৰ পাৰলৈ। এয়া দেখিছেনে পালোহি, এইখন হ'ল অকলেণ্ড ঘাট। ইয়াত অৱশ্যে বৰ বেছি মানুহ নাছিলে সেইদিনা। এয়া আমি ভাবিলোঁ কেইখনমান ফটো তুলি ভিডিঅ' বনাই চাহ খাই অলপ আঁতৰলৈ যাম। চকু মেলিব পৰা নাই। আৰু এয়া মই মচুৰ লগত বেডশ্বীটখন পাৰি ঠিক ঠাক কৰিছোঁ চাহ খাবলৈ বহিবলৈ। আৰু এয়া দেখিছেনে কমলা চিপছ, বিস্কুট, কেক আৰু কিবা কিবি আছিলে বহুত। আৰু এয়া পেহীহঁতো পালেহি। মই ফোন কৰিলোঁ যে পেহীহঁতক আমি ফুৰিবলৈ যাম, তোমালোকো পাৰিলে আহিবাচোন বুলি। বহুত দিনৰ মূৰত লগো পাম। আৰু এয়া দেখিছেনে ইমনে কমলাকেইটাৰ লগত খেলিয়ে ভাল পাইছে। আৰু ই যে টুপি পিন্ধি ইমান বেয়া পায়, সেয়ে বাইকে তাক ধেমালি কৰি কৰি জোকাই আছে। আৰু এয়া আমাৰ চাহ খোৱাৰ পৰ্ব আৰম্ভ হৈ গ'ল। আৰু এতিয়া আমি অলপ আঁতৰত বহুত মানুহ আছে বুলি কৈছিল, সেইখিনি জেগালৈ যাবলৈ লৈছোঁ। আৰু দেখিছেনে ইমনৰ দেউতাকৰ লগত ধেমালি। নাচি যে ইমান ভাল পায়, গান শুনিলে ৰ'বই নোৱাৰে। আৰু আমি পালোহি এইখিনি জেগা আমাৰ গাঁৱৰ পৰা বেছি দূৰত নহয়, ইয়াত বহুত মানুহ আছিলে। আৰু ইয়াতে আমি অলপ সময় থাকি ফটো তুলি ভিডিঅ' বনাই অলপ পানীত নামি ঘৰলৈ যাবলৈ ল'লোঁ। আৰু সকলোলৈ ওৱান্স এগেইন হেপ্পী নিউ ইয়েৰ। মোৰ এই মিনি ব্লগটো যদি ভাল পালে তেনেহ'লে সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।